এটা সপ্তাহ বাকী আছে আৰু তাৰ পিছতে অসমীয়া ৰাইজে অতি হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিব আৰু তাক লৈ সৰ্বত্ৰ প্ৰস্তুতি চলিছে আৰু কোনো স্থানত যদি কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপনৰ আয়োজন চলিছে কোনো স্থানত কৰ্মশালাৰ আয়োজন চলিছে বিহু নাচ কৰ্মশালা মই এই মুহূৰ্তত 50 বছৰ অতিক্ৰম কৰা তিয়কৰ যি আচলতে জগদুৱাৰ কৃষ্টিকেন্দ্ৰ সেই কৃষ্টিকেন্দ্ৰৰ যি বিহু সেই বিহুৰ মজিয়াত আছো ইয়াতে তেওঁলোকে এইবাৰ 50 বছৰ সম্পূৰ্ণ কৰাৰ বাবে বিহু খুব উলহ মালহেৰে উদযাপন কৰিছে আৰু গাঁৱৰ যিসমূহ অঞ্চলটোৰ কিশোৰ কিশোৰীসকলক তেওঁলোকক সঠিক ৰূপত বিহু উপস্থাপনৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে মই সেই পৰিৱেশটো কিছু দেখুৱাই ল'ম যে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ইয়াৰ যিসকল চেমনীয়া সেই চেমনীয়াসকলক ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আমি তেওঁলোকৰ যিগৰাকী প্ৰশিক্ষক দিগন্ত শইকীয়া সকলোৰে পৰিচিত এগৰাকী প্ৰশিক্ষক তেওঁৰ লগত কথা পাতিম যিহেতু এই যি তেওঁলোকৰ বিহু কৰ্মশালাৰ জৰিয়তে যাতে সঠিক ৰূপত বিহু উপস্থাপন কৰিব পাৰি সেই বস্তলৰ বিহু আৰু আজিৰ মঞ্চৰ বিহু এই গোটেই কথাখিনি ইয়াতে অৱগত কৰিবলৈ প্ৰয়াস কৰিছে মই অকণমান দিগন্তদাৰ ওচৰলৈ অকণমান আহিছোঁ খুব সুন্দৰকৈ যিহেতু চেমনীয়াসকলক ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে আৰু বিহু যিহেতু পালেহি এইকেইটা দিন একেবাৰে সুকীয়া হৈ থাকে গোটেই কথাখিনি অকণমান জানিম আৰু শেষত আপোনাৰ পৰা খুব ধুনীয়া এটা বিহু গীত শুনিবলৈ নিউজ 18 দৰ্শকে ইচ্ছা কৰিব কৰ্মশালাটো আচলতে ইয়াত অলপ ব্যক্তিধৰ্মী হৈছে প্ৰতিদিনা কৰ্মশালাৰ কাৰণে একোজন বিভিন্ন শিতানত থকা পণ্ডিতসকলক আমন্ত্ৰণ কৰি আনিছে এইটো দিনত আজি প্ৰথম দিনটো মই আহিছোঁ নাচটো আজি আৰম্ভ কৰিছোঁহে গতিকে ইয়াত এতিয়া 7 নম্বৰ দিন ডক্টৰ অনিল ছাৰ আহিছে আৰু তেনেধৰণে নাচনী আহিছে কেইবাগৰাকীও ঢুলীয়া আহিছে কেইবাগৰাকীও গতিকে আমাৰ কণ 35টামান ল'ৰা ছোৱালী হৈছে ঢোলতো হৈছে গতিকে এটা ভাল লগা পৰিৱেশ মোৰ ভাল লাগিছে আজি প্ৰথম দিনটো বিহুৰ ভংগীমাবিলাক শিকাবলৈ যত্ন কৰিছোঁ চেও চাপৰ 2খনমান শিকাবলৈ যত্ন কৰিম গগনা নাচ এখন শিকাবলৈ যত্ন কৰিম নামৰ ভাগ 7টা ভাগত নামবিলাক ব্যৱহাৰ হয় নামবিলাকৰ তাৰ 2টামান শিকাই থৈ যাবলৈ যত্ন কৰিম ভাবিছোঁ এতিয়া প্ৰথম নাচখনতে মই আচলতে আমাৰ ইয়াত মাত্ৰাটো দেখুওৱা নহয় 1 2 3 4কে মাত্ৰাইং দেখুওৱা নাই শাস্ত্ৰীয় নৃত্য লোকনৃত্য ভাগ 2টা লোকনাচবিলাকত আচলতে স্বতঃস্ফূৰ্ত উল্লাসত নচা হয় শাস্ত্ৰীয় নাচত যিবিলাক মাৰ্গীয় নাচ সেইবিলাকত আমি 1 2 3 4কে দিওঁ কিন্তু হ'লেও আমাৰ লোকনাচৰ চেওবিলাকতো আমাৰ গোটেই মাত্ৰাটো পৰি আছে সেইকাৰণে প্ৰথমতে মই 1 2 3 4কে ল'ৰা ছোৱালীবিলাকক শিকাবলৈ যত্ন কৰিছোঁ আৰু যিকেইটা শিকাম শুদ্ধ ভংগীমাকে শিকাম যিবিলাক শুদ্ধ ভংগীমা অঞ্চলভেদে ভংগীমা বহুত আছে কিন্তু যিবিলাক মানে আমাৰ আজি সুৰক্ষা সমিতিয়ে হওক বিহু সন্মিলনীয়ে হওক 52 চনৰ পৰা যিটো হৈ আহিছে যিখিনি ধাৰাবাহিকভাৱে ভংগীমা চলি আহিছে আমি সেইখিনিকে আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ যত্ন একদম ধুনীয়া এফাকি বিহুগীত বিহুনামবিলাক আচলতে বহুত নাম আছে তেনেকুৱা জাত নাম আছে মই ইয়াৰ কাৰণে মই এটা নতুনকৈ আনিছোঁ নাম এটা মই নিজে বনোৱা নাম মই সেইটোকে গুণগুণাই দিছোঁ মাত্ৰ এইটো আজিকালি খালি আগৰ পুৰণা শৈলী সুৰত নহয় এইটো নতুন সুৰ আগৰ পুৰণা সুৰবিলাক আছিলে জাত লগা নাম আছিলে যেনেকৈ শাৰী শাৰী কৰি আই জানকী ফুলে চেনি চম্পা আই জানকী এই গছডাল শুৱনি কৰি আই জানকী মিথিলা জনকৰ আচলৰ জীয়াৰী এই অযোধ্যাৰ ৰামচন্দ্ৰক চাহামি বৰিলা উৰেটো জীৱনে যান্তনা লভিলা তুমি এইবিলাক জাত নাম আৰু এতিয়া মাত্ৰ মই এটা দুলৰি চন্দ্ৰ নতুনকৈ ল'ৰা ছোৱালীখিনিক শিকাবলৈ আনিছোঁ এইটো মই নিজে ৰচনা কৰা এই কাঠি সৰু কৰি ৰমলা বিচনী মই বনালো বাৰীয়েনো জাতি বাঁহ কাটি জীৱনৰ লগৰী ৰমলা তোমাকে মই বাচিলো ৰাইজৰ আগত গোৱা পাণ কাটি এইটো এতিয়া নতুনকৈ আজি দুফাকি মাত্ৰ শিকাম ধন্যবাদ জনাইছোঁ কেনে হ'ল আজি 7 দিন হৈছে মই অভিভাৱক সকলো আছে মানে এই যি কেন্দ্ৰীয় বিহু এই বিহুত সকলো জড়িত হৈ পৰে এইসকলেও কিন্তু ইতিমধ্যে বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিহুৰ প্ৰস্তুতি আৰম্ভ হৈছে নিশ্চয় হৈছে
কেনেকুৱা এইবাৰ 50 বছৰ হ'ব আপোনালোকৰ বিহু এনেকে আৰম্ভ কৰিছে ৰাইজে আমিও লগতে সহায় সহযোগ কৰিছো সকলোৱে সহযোগিতা কৰা হৈছে সদায় এইকেইটা দিনত আৰু ঢোলৰ গুমগুমনি উঠিছে নিশ্চয় নিশ্চয় যিহেতু খুব সুন্দৰকৈ চেমনীয়া সকলে ইয়াতে বিহু নাচৰ কৰ্মশালাত অংশ লৈছে মই সকলোৱে বিহু নাচিছে এই মুহূৰ্তত মই পোনে পোনে এই বিহুৰ আখৰাৰ মাজলৈ লৈ যাব বিচাৰিছো 1 2 3 4 5 7 1 2 3 4 5 7 1 2 3 4 5 7 এইডোখৰলৈকে ডাক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ